মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ উন্নয়নৰ প্ৰকৃত ছবি এখন তুলুঙা নাৱেৰে দিগাৰু নদীৰ বুকুৱেদি বিপদসংকুল যাতায়াত একাংশ শিক্ষাৰ্থীৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজৰ পূৰ্বৰ দিছপুৰ আৰু বৰ্তমান ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত চন্দ্ৰপুৰৰ পানবাৰীৰ দৃশ্য এয়া বছৰ বছৰ ধৰি এনেদৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে এইসকল লোকে কিছুদিন পূৰ্বে দিগাৰু নদী পাৰ হৈ বিদ্যালয়লৈ যাওঁতে নাৱৰ পৰা পৰি মৃত্যু ঘটিছিল এজন ছাত্ৰৰ শীঘ্ৰে অঞ্চলটোত এখন দলং নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীক দাবী স্থানীয় ৰাইজৰ ইয়াতে থাকো গাঁওখন নাম হৈছে বৰবিলা দেৱৰবাৰ বস্তি হয় আমাৰ গাঁৱৰ আৰু মই পানবাৰী হাই স্কুল সদায় কি এনেকৈ অহা যোৱা কৰা নেকি হয় সদায় আহিব লাগে নাৱত ইয়াৰ পৰা খোজকাঢ়ি আহোঁ তাৰপিছত নাৱত পাৰ খোজকাঢ়ি যাওঁ মানে বৰষুণ বতাহৰ দিনতো এইটো বাঢ়ে ভয় লাগে তেতিয়া তোমালোকৰ লাগে ভয় কি কৰিম আহিব লাগিব না কিমানমান ষ্টুডেণ্ট আহে ষ্টুডেণ্ট হ'ব 60-70 ট্ৰেইনত পঢ়োঁ বৰবিলাত থাকোঁ কোন স্কুলত পঢ়া তুমি পানবাৰী হাই স্কুল তোমালোকে কিমান বছৰ ধৰি এনেদৰে যাতায়াতটো চলি আছে না এইটোতো মই নাজানো বাট মই আহিছোঁ এইটো 9ত সেইকাৰণে 2 বছৰমান হৈ আছে মই ইয়াত পঢ়াটো কেনেকুৱা কেনেকুৱা অসুবিধা হয় মানে এনে টাইম ৱেষ্ট হয় আৰু ইয়াত আহোঁতে যাওঁতে ভয় নালাগে নেকি অতি বিপদজনক ভয়টো লাগিবই আৰু ইমান মতলব কিহত অহা যোৱা কৰা তোমালোক স্কুললৈকে এনে এইফালেতো চাইকেল লৈকে আহোঁ তাৰপিছত ইয়াৰ পৰা খোজকাঢ়ি কিনে যাম আৰু মাজৰ সেইখিনি নদীখন এইটো নদী নাও নাওদি পাৰ হোৱা কিমান লয় ভাড়া কিমান লয় ভাড়া স্কুলৰ মতলব ষ্টুডেণ্টক হাফ লয় 5 টকা কৰিকে আপ ডাউন ধৰক ইয়াতে কি লাগে তোমালোক এতিয়া কি লাগে এতিয়া মতলব ব্ৰিজ হ'লে ভাল মতলব টাইম ৱেষ্ট নহয় আৰু ভয়ো নালাগে হয় আমাৰ হ'ল বৰবিলা গাঁৱৰ পৰা আমি এইটো স্কুলতে পঢ়ি ডাঙৰ হৈছিলোঁ বা পঢ়িছিলোঁ এতিয়াও আমাৰ ল'ৰা ছোৱালী কমচে কম 50-60টা 70টা আহে আমাৰ ট্ৰেইনৰ সুবিধাৰ কাৰণে এই অঞ্চলৰ বৰবিলা নেপালী গাঁও ডুংডাং কলমপাৰ প্ৰায় আগত 200-300 মানুহ অহা যোৱা কৰিছিলে ট্ৰেইনত এতিয়া যাতায়াতৰ অসুবিধাৰ কাৰণে মানে ৰাস্তা ঘাটৰ অসুবিধাৰ কাৰণে আহিব নোৱাৰে ল'ৰা ছোৱালী কথা কেনেকুৱা ভয় লাগি থাকে এতিয়া মানে ভয় লাগি থাকে মানে যিখন নদী আমাৰ নদীটোতো বিপদসংকুলভাৱে পাৰ হ'ব লাগে সেয়েহে মানে বহুত ৰিক্স হয়